এতিয়া আমি এক্সাৰসাইজ 5.2 10 নম্বৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰোঁ। প্ৰশ্নত কি দিয়া আছে? এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম বা 10তম পদটোতকৈ 7 ডাঙৰ। সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। আমাক কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ উলিয়াব দিছে, মানে ডিৰ মান উলিয়াব দিছে। The 17th term of an AP exceeds its 10th term by 7. Find the common difference. এতিয়া আমাক কি কৈছে? 17তম পদ মানে এনৰ মান 17 ললে আমি কি কৰিম? A17 আৰু A17ৰ সূত্ৰটো কি আছিলে বা ফৰ্মুলাটো? প্ৰথম পদ A1 প্লাছ 17 মাইনাছ 1 কি হ'ব? 16D। এইটো এক নম্বৰ সমীকৰণ ধৰি লোৱা। আমি এনৰ মান কি লৈছোঁ? 17। কিয় 17তম বুলি কোৱা হৈছে? নেক্সট আমাক কৈছে 10তম পদটোতকৈ 7 ডাঙৰ, মানে 10th টাৰ্ম বা 10তম পদটো কি হ'ব? A10 হ'লে সূত্ৰটো কি হ'ব? A1 প্লাছ 10 মাইনাছ 1 9D হ'ব। এইটো দ্বিতীয় সমীকৰণ বুলি ধৰি লোৱা। ইয়াতে আমাক কি কৈছে? 10তম পদ মানে n = 10 দিয়া আছে। এতিয়া আমাক কৈছে যে 10তম পদতকৈ 7 ডাঙৰ 17তম পদটো, মানে A17টো A10তকৈ কিমান ডাঙৰ? 7 ডাঙৰ। আমি কেনেকৈ লিখিব পাৰোঁ? A17 = 10তম পদ মানে A10তকৈ কিমান ডাঙৰ? 7 ডাঙৰ, মানে +7 হ'ব। এতিয়া আমি A17ৰ সূত্ৰটো বহাই দিম আৰু A10ৰ সূত্ৰটো বহাই দিম। বহাই আমি সৰল কৰি ডিৰ মান উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া A17ৰ জাগাত আমি কি লিখিম? A1 প্লাছ 16D = A10ৰ জাগাত আমি কি লিখিম? A1 প্লাছ 9D আৰু আমি কি পাইছোঁ? +7। আমি +7 লিখিম। এতিয়া মন কৰা A1 আছে, সমান চিহ্নৰ পিছতো A1, মানে A1 আমি কেনচেল কৰিব পাৰোঁ, মানে A1 মাইনাছ A1 0 হ'ব। নেক্সট 16D মাইনাছ 9D, 16D মাইনাছ 9D আমি লিখিব পাৰোঁ। 16D মাইনাছ 9D লিখিলে আমি কি পাম? 7D পাম। 16D মাইনাছ 9D কৰিলে কি হ'ব? আমি জানো 7D = 7। এতিয়া আমি ডিৰ মান কি পাম? D = 7/7 = 7 গ'লে কেনচেল গ'লে 1 হ'ব, মানে সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স আমি কি পাইছোঁ? 1 পাইছোঁ। এনেকৈ তোমালোকে প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমি এক্সাৰসাইজ 5.2ৰ 11 নম্বৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰোঁ। প্ৰশ্নত কি দিয়া আছে? 3, 15, 27, 39 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ? এতিয়া আমাক সমান্তৰ প্ৰগতিৰ এখন তালিকা দিয়া আছে। কি দিয়া আছে তালিকাখনত? 3, 15, 27, 31। ইয়াৰ পৰা আমি সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স উলিয়াব পাৰিম আৰু প্ৰথম সংখ্যাও ইয়াৰ পৰা আমি পাইছোঁ যে 3। Which term of the AP 3, 15, 27, 39 will be 132 more than the its 54th term? এতিয়া আমাক তালিকাখনৰ পৰা আমি কি উলিয়াব পাৰিম? প্ৰথম পদ মানে A1 = 3 আছে। এতিয়া আমি কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ উলিয়াব পাৰিম কেনেকৈ? দ্বিতীয় পদ মানে 15 মাইনাছ প্ৰথম পদ মানে 3 কৰিলে আমি সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স কি পাম? 12 পাম। এতিয়া আমাক নেক্সট কৈছে যে কোনটো পদ, এতিয়া কোনটো বুলি ক'লে সদায় আমি এনৰ মান উলিয়াবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে আমি কি উলিয়াম চাবা? 54তম পদতকৈ 132 ডাঙৰ বুলি কৈছে, মানে A54তম পদ। এতিয়া সূত্ৰটো কি হ'ব? A1 প্লাছ 54 মাইনাছ 1 মানে 53D হ'ব। পৰা 132 ডাঙৰ। এতিয়া আমি ANৰ মান নেজানো। প্ৰথমতে আমি কি কৰিম? ANৰ মান উলিয়াই ল'ম। AN কোনটো যেহেতু দিছে আমি প্ৰথমতে N বুলি ধৰি ল'ম কোনটো। এতিয়া আমাক কৈছে যে 54তম পদ মানে A54তকৈ
কিমান ডাঙৰ বুলি কৈছে 132 ডাঙৰ বুলি কৈছে এতিয়া আমি A54 ৰ সূত্ৰটো আমি লিখিব পাৰো কি হ'ব বা তোমালোকে A54 ৰ মান কেনেকৈ ওলাবা চাবা A1 আমি জানো প্ৰথম পদ মানে 3 আছে 3 লিখিম প্লাস 53 ইনটু D আৰু আমি সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স কি পাইছো 12 পাইছো কৰিলে চাবা 53 ইনটু 12 কৰিলে কি হ'ব 53 ইনটু 12 কৰিলে আমি কি পাম 636 পাম 3 plus 636 কৰিলে আমি কি পাম A54 ৰ মান 639 পাম মানে A54 ৰ জায়গাত আমি কি লিখিম এতিয়া 639 plus 132 কৰিলে কি হ'ব AN ৰ মান আমি কি পাম 771 পাম এতিয়া আমি AN ৰ মান 771 পাইছো কিন্তু আমাক 771 উলিয়াব দিয়া নাই আমাক কি উলিয়াব দিছে কোনটো পদ মানে কোনটো পদ হলে আমি n ৰ মান উলিয়াবলৈ চেষ্টা কৰিম এতিয়া আমাক AN ৰ মান আমি 771 পাইছো এতিয়া আমি সূত্ৰটোত বহাই দিম AN ইকুৱেল টু প্ৰথম পদ A1 প্লাস n minus 1 হোল D এতিয়া আমি AN ৰ মান কি পাইছো 771 পাইছো ইকুৱেল টু প্ৰথম পদ কি আছে 3 আছে প্লাস n minus 1 আমি n ৰ মান উলিয়াম আৰু D আমি কি পাইছো 12 পাইছো এতিয়া আমি 771 minus 3 equal to n minus 1 12 লিখিম লিখিলে আমি কি পাম 768 পাম equal to n minus 1 12 এতিয়া আমি কি কৰিম n minus 1 whole equal to 768 by 12 কৰিলে আমি কি পাম হৰণ কৰিলে আমি কি পাম 64 পাম তোমালোকে হৰণ কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি n minus 1 কি পাইছো 64 n ৰ মান কি হ'ব n equal to 64 plus 1 equal to 65 এতিয়া আমাক কৈছে যে কোনটো পদ 54 তম পদতকৈ 132 ডাঙৰ আমি কি পাইছো 65 তম পদটো মানে 65 তম পদটো কি হ'ব 54 তম পদতকৈ 132 ডাঙৰ হ'ব বা 65 তম পদটো কি হ'ব 65 তম পদটো 771 হ'ব আৰু 65 তম পদতকৈ মানে 54 তম পদতকৈ 132 ডাঙৰ হ'ব লিখি লোৱা এতিয়া আমি এক্সাৰসাইজ 5.2 12 নম্বৰ প্ৰশ্নটো কৰো প্ৰশ্নত কি কোৱা আছে দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে আমাক কি হৈছে দুটা সমান্তৰ প্ৰগতিৰ আৰু হিয়তৰ কমন ডিফাৰেন্স বা d ৰ মান একে বুলি কৈছে হিয়তৰ 100 তম পদ দুটাৰ পাৰ্থক্য কি হৈছে 100 হিয়তৰ 1000 তম পদ দুটাৰ পাৰ্থক্য কিমান two APs have the same common difference the difference between their 100 terms is 100 what is the difference between their 1000 terms এটা আমাক কৈছে যে দুটা সমান্তৰ প্ৰগতি প্ৰথম প্ৰগতিটো ধৰি লোৱা A1 A2 A3 এটো এটা আমি প্ৰথম সমান্তৰ প্ৰগতি ধৰিছো আৰু দ্বিতীয় সমান্তৰ প্ৰগতি আমি B1 B2 B3 ধৰি লৈছো আৰু আমাক কি কৈছে আমাক কৈছে যে হিয়তৰ 100 তম পদ মানে A100 আৰু ইয়াতো B100 পাম আমাক একে বুলি কৈছে মানে কি কৈছে সাধাৰণ অন্তৰ একে এতিয়া চাবা প্ৰথম সমান্তৰ প্ৰগতিৰ যদি আমি সাধাৰণ অন্তৰ d পাওঁ দ্বিতীয় সমান্তৰ প্ৰগতিৰো আমি সাধাৰণ অন্তৰ d পাম কিয় আমাক প্ৰশ্নত কৈছে একে বুলি
যদি একে নহয় বুলি ক'লে হয় তেতিয়া আমি d1 d2 ধৰি ললো হয় a1 টো কি হ'ব প্ৰথম পদ দ্বিতীয় পদটো a2 হ'ব তেনেকে 100 নম্বৰ পদটো আৰু b দ্বিতীয় সমান্তৰাল প্ৰকৃতিৰ 100 নম্বৰ পদৰ পাৰ্থক্য কিমান কৈছে আমাক 100 বুলি কৈছে মানে a100 minus b100 ৰ পাৰ্থক্য কি কৈছে আমাক 100 দিছে এতিয়া আমি a100 মানে 100 নম্বৰ পদৰ সূত্ৰটো আমি কি লিখিম a1 plus 99d হ'ব হ'বনে হ'ব তেনেকে b100 মানে দ্বিতীয় সমান্তৰাল প্ৰকৃতিৰ 100তম পদটোৰ সূত্ৰটো কি হ'ব b1 মানে ইয়াতে b1 টো হ'ব প্ৰথম পদ b1 plus 100 হলে 99 d লিখিম d দুটাৰে একে equal to 100 হলে a1 plus 99d minus b1 minus plus minus 99d equal to 100 এতিয়া মন কৰা 99d plus minus 99d কি হ'ব কেনসেল যাব গলে বাকি কি থাকিব a1 minus b1 equal to 100 এটো আমি প্ৰথম সমীকৰণ ধৰি লোৱা a1 minus b1 আমি কি পাইছো 100 পাইছো এতিয়া নেক্সট আমাক কি কৈছে চাবা নেক্সট আমাক কৈছে যে হিহতৰ 1000 তম পদ দুটাৰ পাৰ্থক্য এতিয়া চাবা প্ৰথম সমীকৰণ মানে সমান্তৰাল প্ৰকৃতিৰ a1 a2 এনেকৈ গৈ গৈ a1000 আৰু দ্বিতীয় সমান্তৰাল প্ৰকৃতিৰ b1000 নৰ পাৰ্থক্য কি কৈছে চাবা উলিয়াব দিছে মানে a1000 minus b1000 ৰ পাৰ্থক্য উলিয়াব দিছে কি উলিয়াব দিছে পাৰ্থক্য আমাক উলিয়াব দিছে আমাক প্ৰশ্নত দিয়া আছে 1000 তম পদ দুটাৰ পাৰ্থক্য মানে হিহতৰ মানে দুটা আমাক সমান্তৰাল প্ৰকৃতি দিছিলে তাৰে আমাক এতিয়া 1000 তম পদ দুটাৰ পাৰ্থক্য এতিয়া আমি a1000 তম পদৰ সূত্ৰটো কি জানো প্ৰথম পদ a1 plus 1000 থাকিলে 999d হ'ব কিয় 1000 minus 1 কৰিলে আমি 999d পাম তেনেকে b1000 ৰ জাগাত আমি কি লিখিম প্ৰথম পদ কি হ'ব b1 হ'ব প্লাস তেনেকে 1000 minus 1 কৰিলে 999d আমাক এতিয়া উলিয়াব দিছে পাৰ্থক্য মানে মাইনাস উলিয়াব দিছে a1 plus 999d minus b1 minus 999d কৰিলে কি হ'ব চাবা plus 999d minus 999d কেনসেল যাব গলে আমি বাকি কি থাকিব a1 minus b1 কিন্তু মন কৰা a1 minus b1 ৰ মান আমি কি পাইছো চাবা a1 minus b1 ৰ মান আমি কি পাইছো প্ৰথম সমীকৰণৰ পৰা 100 পাইছো এটা a1 minus b1 ৰ জাগাত আমি কি লিখিম 100 লিখিম 100 টো কিয় from 1 লিখিব পাৰো তাৰ মানে আমি পাৰ্থক্য কি পালো 100 পাইছো লিখিলবা